পিকাচৰ ৰেটিং কিমান দিয়ে? কিমানৰ ভিতৰত? 5ৰ ভিতৰত কিমান দিয়ে? একদম সঁচাটো কওক। 4ৰ ওপৰতে আছে, ভালে আছে। পিকাচ চাই আমি লাগিছে। তথাপি ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত? 4 ভাল লাগিছে। ভাল লাগিছে না সঁচাকৈ? ৰেটিং কিমান দিয়ে? 4 পিকাচৰ ৰেটিং কিমান দিয়ে? 3 ভাল লাগিছে। ভাল লাগিছে। আজি হৈ গ'ল 2 তাৰিখ আৰু 26 তাৰিখে ৰিলিজ হোৱা মুভি এখন আজি 2 তাৰিখে ৰিলিজ হৈ আছে। মুভিখন অসমীয়া মুভি আৰু জানেই মই অসমীয়া মুভিৰ ৰিভিউবিলাক ল'বলৈ আহোঁ। তো আজি যিখন মুভি ৰিলিজ হৈছে এইখন হৈছে পিশাচ। নাই এনে কোনো ডিভাইচ যে মোক পিশাচ চাব ৰখাব পাৰিব। আৰু আজি আহি গৈছোঁ আদাবাৰীত যিটো মল আছে সেই মলটো পিশাচ চাব আহিছোঁ। অল 90% খালী, 10%হে বুক হৈ আছে। তো নাজানো কি হয়, কিন্তু অসমীয়া মুভি, অসমীয়া ল'ৰা তো চাবলৈ আহিমেই ন। মুভিখন কেনেকুৱা হয় কি হয় গোটেইখিনি জনাই আছোঁ। পাব্লিক ৰিভিউটো ল'ব পাৰোঁ নে নাই নাজানো, কাৰণ মানুহে নাই, হল মানে খালীয়ে বুলিব পাৰি। 10% চিট বুক হৈছে মাত্ৰ, তো 90% খালী। তো ৰিভিউটো ল'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, বাট যদি ল'ব পাৰোঁ গোটেইখিনি আপোনালোক দেখাম। আৰু লগতে হলটো এবাৰ চাই লওকচোন। হলটো হৈছে আদাবাৰীত আছে, নতুনকৈ খুলিছে, আজি বেছি দিন হোৱা নাই হলটো। এইটো হলত চাবলৈ আহিছোঁ আজি মুভিখন। পিশাচ চাম, ট্ৰেইলাৰটোতো ভাল লাগিছে। বাকী কেনেকুৱা হয় কি হয় মোৰ ৰিভিউখিনি মই জনাম। আৰু আপোনালোকে জানেই মই মুভি মানে আছামিজ মুভি অহাৰ লগে লগে মই এটা ভিডিঅ' বনাব আহোঁৱেই, যিটো পাব্লিক ৰিভিউটো ল'বলৈ আহোঁ। আৰু মই এইবাৰ আহি গ'লোঁ পিশাচৰ ৰিভিউ ল'বলৈ। তো কেনেকুৱা হয় কি হয় গোটেইখিনি জনাই আছোঁ মুভি চাই কৰি আপোনালোকক। ভাল লাগিছে না সঁচাকৈ? ৰেটিং কিমান দিয়ে? 4 আচ্ছা। কেনে পালে দাদা পিশাচ চাই? আমি লাগিছে। তথাপি ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত? 4 আচ্ছা। কিমান দিয়ে ৰেটিং দাদা 5ৰ ভিতৰত পিশাচৰ? পিশাচৰ ৰেটিং কিমান দিয়ে? 3 একদম ৰিয়েলিটিটো কওক। 2 কিমান দিয়ে দাদা ৰেটিং? ভাল লাগিছে। ভাল লাগিছে। কিমান দিয়ে দাদা ৰেটিং? পিশাচৰ ৰেটিং কিমান দিয়ে? কিমানৰ ভিতৰত? 5ৰ ভিতৰত কিমান দিয়ে? একদম সঁচাটো কওক। 4ৰ ওপৰতে আছে, ভালে হৈছে। ভালে হৈছেনে সঁচাকৈ নে? কিছুমান অকণমান হেৰি আছিলে লাষ্ট টাইমত, সেইখিনি পুলিচৰ কামখিনি আৰু আগতে লাগিছিল। আৰু অলপ আগতে লাগিছে। বাকী ভাল লাগিছে সঁচাকৈ? একদম আচ্ছা ভাল হৈছে। বাৰু থেংক ইউ। ফাইনেলি পিশাচ চাই ওলাই আহি আছোঁ। তো পিশাচ মানে কি নামটো, আমি এতিয়া পিশাচ বুলি ক'লে আমি পিশাচ মানে কি প্ৰথম ভূত বুলি ভাবোঁ। আৰু কিছুমান আমাক সৰুতে গালি দিছিল, যেতিয়া আমি মানে যি টি বস্তু যেতিয়া খাই দিওঁ তেতিয়া আমাক পিশাচ বুলি গালি দিছিল। এতিয়া ফিল্মখন পিশাচ বুলি কিহৰ ওপৰত দিলে নামটো মই ঠিক বুজিয়ে নাপালোঁ। ফিল্মখন চাই পিশাচ নামটো কিয় দিলে, কিহৰ ওপৰত দিলে, কিন্তু ফিল্মখন বেয়া হৈছে বুলি ক'ব পাৰি, ভালেই লাগিছে। আৰু দাদাজনে কোৱাৰ দৰে পুলিচৰ এণ্ট্ৰিটো অকণমান ফাষ্টত হ'ব লাগিছিল। আৰু মানে মুভিখন কিবা এটা আছে আৰু তোমালোকে চালে মই কৈ নিদিওঁ, কিন্তু তাত যিটো পুলিচৰ এণ্ট্ৰি দিছিলে পুলিচৰ এণ্ট্ৰিটো অকণমান ফাষ্ট হ'ব লাগিছিল। আৰু ছেকেণ্ড কথা হ'ল আপোনাৰ মুভিখন পাৰি আৰু মানে যদি বিচাৰোঁ 5ৰ ভিতৰত 3.5 ৰেটিং দিব পাৰি, আৰু তাতকৈ ওপৰত নোৱাৰি। আৰু আপোনালোকৰ যদি মুভিখন চাব বিচাৰিছে চাব পাৰে। আৰু ফেমিলিৰ লগত চাব পৰা মুভি ঠিক তেনেকুৱা বুলি ক'ব নোৱাৰি। তো ফেমিলিৰ লগত চাব পাৰিব নাই তাৰ মানে নোৱাৰে আৰু ইমানেই কথা। আপুনি ফেমিলিৰ লগত আহিব পৰাপক্ষত অকণমান কিছুমান চিন আছে যিবোৰ চিন ফেমিলিৰ লগত চাব নোৱাৰি। তো বাকী মুভিখন ঠিকেই আছে। ৰেটিং মোৰ ফালৰ পৰা মই 3.5 দিব পাৰোঁ, তাৰ ওপৰত মই নিদিওঁ ৰেটিংটো। তো আপোনালোকেও চাবলৈ আহক, মুভিখন চালেই গম পাব আৰু কেনেকুৱা লাগে, কি হয় কি নহয়।